বৰভাগৰ কালাগত পূব বৰভাগ কৃষক সমাজৰ উদ্যোগত কৃষক সাধাৰণ সভা অনুষ্ঠিত। কৃষক সমাজৰ উন্নয়নৰ স্বাৰ্থত ৩১জনীয়া কৃষক সমাজ গঠন। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত কালাগ গাঁও পঞ্চায়তৰ কাৰ্যালয় প্ৰাংগণত বৰভাগ কৃষক সমাজৰ উদ্যোগত আজি কৃষক সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। বিশিষ্ট কৃষক ডিজেন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কৃষক সভাত বৰভাগৰ কৃষক বৃন্দ সকলে অংশগ্ৰহণ কৰে। শিক্ষক ফণীন্দ্ৰ নাথ শৰ্মাই আঁত ধৰা আৰু বিশিষ্ট কৃষক অৰুণ কলিতা, হৰমোহন কলিতা, ডিজেন কলিতা, প্ৰদীপ কাকতি, ৰিণ্টু শৰ্মা, ডিজেন তালুকদাৰ, দীনেশ কলিতা, ধনজিৎ বৰা আৰু মহম্মদ জাবেৰ আলীয়ে আহ্বান কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত বানপীড়িত কৃষকসকলৰ সুবিধা অসুবিধাৰ ওপৰত বিশেষভাৱে পৰ্যালোচনা কৰাৰ লগতে বৰভাগৰ কৃষকসকলৰ উন্নয়নৰ স্বাৰ্থত এখন পূব বৰভাগ কৃষক সমাজ গঠন কৰা হয়। উল্লেখযোগ্য যে হৰমোহন কলিতাক সভাপতি আৰু অৰুণ কলিতাক মুখ্য সম্পাদকৰ লগতে ডিজেন কলিতা আৰু মনীন্দ্ৰ ভূঞাক সাধাৰণ সম্পাদক আৰু প্ৰদীপ কাকতিক কোষাধ্যক্ষ হিচাপে লৈ এখন ৩১জনীয়া পূব বৰভাগ কৃষক সমাজ সমিতি গঠন কৰা হয়। আমি ইয়াত পানীৰ সমস্যাত ভুগি আছো বহু বছৰৰ পৰা। মানে এইটো মেইন বিষয় যে ইয়াৰ যিবিলাক পানী যোৱাৰ ৰাস্তা আছিল, কালভাৰসমূহ বা সৰু সৰু নালাসমূহ, সেইবিলাকত বসতি ঘন হোৱাৰ বাবে সেইবিলাকত বসতি স্থাপন হোৱাৰ কাৰণে কিছুসংখ্যক ব্যক্তিয়ে কালভাৰটোৰ মুখতো বা পিছফালেও ঘৰ বান্ধি আছে, যাৰ ফলত আমাৰ খেতি পথাৰৰ পৰা পানীবিলাক ওলাই নাযায়। আৰু ওলাই নোযোৱাৰ ফলত আমি যোৱা ৩ মাহ ধৰি পানীত ডুব গৈ আছিল। আমি এইবাৰ খেতি কৰিব পৰা অৱস্থাত নাছিলে। এই ক্ষেত্ৰত আমাৰ বিভাগীয়ভাৱে আমাৰ চাৰ্কল অফিচাৰ মহোদয়ে বিভিন্ন সহযোগ কৰিছে, মাননীয় বিধায়ক মহোদয়ে সহযোগ কৰিছে আৰু আমাৰ প্ৰাক্তন বিধায়কেও সহযোগ কৰিছে। গতিকে এই ক্ষেত্ৰত আমি তেখেতসকলক ধন্যবাদ জনাইছো। আৰু আমাৰ এই যিটো পানী বন্ধ কৰা ব্যৱস্থা, এইটোক যাতে আমি কোনো কাৰণ হবলৈ দিব নিদিওঁ, তাৰ কাৰণে আমি এখন সমিতি গঠন কৰিছো। এই ব্যৱস্থাটোক আমি মানে পূৰ্ণাংগ ৰূপ মানে এটা পাৰ্মানেণ্ট সলিউশন কৰাৰ কাৰণে আমি ব্যৱস্থা কৰাৰ কাৰণে আজি আমি এখন সমিতি গঠন কৰিছো। আমাৰ ওপৰ বৰভাগ মৌজাৰ এটা বহুদিনীয়া আমাৰ দাবী যে আমি প্ৰতি বছৰে আমি ইয়াত বানপানীত বুৰি থাকিবলগীয়া হয়। এইবাৰ বানপানী নহওঁতেই বৰষুণৰ পানীতেই আমাৰ এই বিশেষকৈ পাগল দিয়াৰ পূবপাৰত আমাৰ যি কৃষিভূমি আছে, আজি 2 মাহ 3 মাহ ধৰি আমাৰ ইয়াত কৃষিভূমি জলমগ্ন হৈ আছিলে। আৰু এই যিটো আমাৰ পানী নিষ্কাশন পদ্ধতি আছিলে, আমাৰ যি কালভাৰ্টৰ ব্যৱস্থা আছিলে, আজি কিছুদিন আগৰ পৰা আমাৰ যিখিনি পথেৰে এই পানীটো নিষ্কাশন হয়, তাত কেইবা ঘৰৰ মানুহ তাত বসতি স্থাপন কৰিছে। অথচ আমাৰ এই যি ঠাইৰে আমাৰ পানীটো নিষ্কাশন হয়, ঠিক সেইখিনি ঠাইতে কেইবা ঘৰৰ মানুহৰ বসতি স্থাপন হৈছিলে। আৰু আমি ওপৰ বৰভাগ মৌজাৰ বিশেষকৈ পূব বৰভাগৰ আমি কেইবাটাও মানে ব্যক্তিয়ে, কেইবাগৰাকী কৃষকে আমি গৈ তাত আমি আমাৰ যি চাৰ্কল অফিচাৰ আছে তেখেতৰ লগত বৃহৎভাৱে আমি আলোচনা কৰোঁ। আৰু আলোচনাৰ অন্তত তেখেতে DC মহোদয়লৈ তেখেতে লেটাৰ প্ৰেৰণ কৰিছিলে। তাৰ পৰা তেখেতে বিভিন্ন ধৰণৰ আমাক সুপৰামৰ্শ দি আগবঢ়াই লৈ গৈছিল। আৰু তেখেত আৰু আমাৰ বৰ্তমান আমাৰ যিজন ৰানিং MLA মাননীয় দিগন্ত বৰ্মন ছাৰ, তেখেতো আহি আমাৰ তাত উপস্থিত হৈছিলে। প্ৰাক্তন বিধায়ক আমাৰ মাননীয় নাৰায়ণ ডেকা ছাৰ, তেখেতো ইয়াত আহিছিলে, তেখেতেও মানুহ ইয়াত পঠিয়াইছিলে। আৰু আটাইৰে মানে সহযোগত আমি আমাৰ এই যিটো আমাৰ সমস্যা হৈছিলে, এই সমস্যাটোৰ পৰা আমি তাৰ পৰা আমি মুক্ত হ'বলৈ সক্ষম হৈছিলোঁ। আৰু সেইকাৰণে আমাৰ যি কৃষক সমাজ আছে, এই কৃষক সমাজক সকলোকে লৈ আমি এখন পূৰ্ণাংগ সমিতি গঠন কৰি আমাৰ ইয়াৰ যি কৃষকসকলৰ সমস্যা, এই সমস্যাসমূহ আমি যাতে বিশেষকৈ বিভাগীয় কৰ্তৃপক্ষক আমি অৱগত কৰিব পাৰোঁ আমাৰ এই সমিতিখনৰ দ্বাৰা। গতিকে আজি গোটেই বৰভাগৰ বিশেষকৈ পূব বৰভাগৰ কৃষকখিনিক আমি ইয়াত সমবেত কৰিছিলোঁ। আৰু ইয়াত আমি সভা অনুষ্ঠিত কৰি এখন সমিতি গঠন কৰা হয়, পূৰ্ণাংগ সমিতি, ৩১জনীয়া সমিতি। আৰু পিছত আমাৰ এই সমিতিখন আমি বঢ়া টুটা কৰিব পৰা ব্যৱস্থা আমি ইয়াত ৰাখিছোঁ। তো আমাৰ জলমগ্ন হৈ আছিলে আমাৰ প্ৰায় 8-10খন গাঁও। আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ নহয়, কমেও 20খন গাঁও ইয়াত আমাৰ মানে অন্তৰ্ভুক্ত হৈ আছে এইখিনিত।
গতিকে যাতে আমি পুনৰ যাতে আমি এনেকুৱা ধৰণৰ সমস্যাত নভোগো তাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক চৰকাৰী ব্যৱস্থাক আমি ইয়াৰ আমাৰ সমিতিখনৰ দ্বাৰা আমি প্ৰেৰণ কৰিম আমাৰ যিসমূহ অসুবিধা আছে আৰু আমি আশা কৰিম যাতে আমাৰ বিভাগীয় কৰ্তৃপক্ষই আমাৰ এই যি সমস্যা এই সমস্যাবিলাক সমাধান কৰাত যাতে মানে আগভাগ লয়। নিউজ ডেস্ক ৰিপৰ্ট বাৰ্তা টুডে।